উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ নেমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত 2 দিনীয়া কাৰ্যসূচীৰে 7ম বাৰ্ষিক অধিৱেশনৰ আয়োজন। বিলাসীপাৰা বেলতলী চাৰিআলিত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ নেমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আয়োজিত 7ম বাৰ্ষিক অধিৱেশন অহা 26 আৰু 27 ডিচেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হ'ব। উক্ত দুদিনীয়া অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ইউনিয়ন চমুকৈ নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ লগতে বিভিন্ন নেতৃবৃন্দ উপস্থিত থাকিব। অধিৱেশনটোৰ মূল লক্ষ্য হ'ল সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ মুখামুখি হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ উপায় সন্ধান কৰি সমাজক আগবঢ়াই লৈ যোৱাৰ পথ অনুসন্ধান কৰা। কাৰ্যসূচীৰ অংশ হিচাপে দুদিনজুৰি বিভিন্ন অধিৱেশন আলোচনা চৰ্চাৰ লগতে এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। এই অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ নেমচুৰ বিলাসীপাৰা জিলা সমিতিয়েও বিভিন্ন অঞ্চলৰ সকলো ৰাইজক আন্তৰিকতাৰে আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট BLP লাইভ 24। আসসালামু আলাইকুম, নমস্কাৰ। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত এইবুলি আমি নেমচুৰ কেন্দ্ৰীয় সমিতিৰ 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি বিলাসীপাৰাৰ বেলতলী চাৰিআলিত উদযাপন কৰিবলৈ ওলাইছোঁ। এই অনুষ্ঠানটো যিহেতু আমাৰ গোটেই অসমৰ লগতে 7টা ৰাজ্য, গোটেই নৰ্থ ইষ্টৰ বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকল ইয়াত সেইদিনা উপস্থিত থাকিব। গতিকে আমি সমূহ ৰাইজক অনুৰোধ জনাম, আহ্বান জনাম যাতে আমাৰ 27 তাৰিখত মেইন আমাৰ যিটো মুকলি সভা আৰু পিছত আমাৰ সাংস্কৃতিক সন্ধিয়াও আছে। গতিকে সকলো ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ এই অনুষ্ঠানটোত আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আমি আশা কৰিছোঁ। নেমচুৰ মুখ্য বক্তা আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়াৰ লগতে আৰু বহুত ধৰণৰ গণ্যমান্য ব্যক্তিসকল থাকিব। যিহেতু এতিয়ালৈকেও আমি ফুল ক্লিয়াৰ হোৱা নাই, বাকী বক্তাসকলৰ লগত আলোচনা কৰি আছে আমাৰ কেন্দ্ৰীয় সমিতিয়ে। পিছত আমি ভালকৈ এইটো এনাউন্সমেণ্ট কৰি দিম কোন কোন আহিব। এই অধিৱেশনৰ কাৰণে ৰাইজক কি আহ্বান জনাব? ৰাইজক আমি এই অনুষ্ঠানটোৰ লগতে এটাই আহ্বান জনাম যে এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ মাইনৰিটি যিসকল সংখ্যালঘু মানুহ আছে আমি এই জাতিটোক কেনেকৈ আগবাঢ়ি লৈ যাব পাৰিম, ফিউচাৰত যাতে আমাৰ এই জাতিটোক কেনেদৰে এটা ভাল এটা পদত যাতে আমাৰ মানুহবিলাকে অধিষ্ঠিত হৈ থাকিব পাৰে, এইটোৱে হ'ল আমাৰ নেমচুৰ যিটো মেইন উদ্দেশ্য। শিক্ষা, শান্তি আৰু প্ৰগতিৰ দিশে আমি সদায় কাম কৰি আছোঁ আৰু অনাগত দিনতো আমি কাম কৰিব। আসসালামু আলাইকুম। জয় জয়তে প্ৰথমতে উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা তথা চমুকৈ নেমচু কেন্দ্ৰীয় সমিতিৰ জৰিয়তে বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰা বেলতলী চাৰিআলিত আমাৰ নেমচুৰ 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আছোঁ। গতিকে আমাৰ সমূহ ৰাইজক আমাৰ এই প্ৰগ্ৰামত আহিবলৈ অনুৰোধ কৰিলোঁ।